আজি জুলিজনীও ইমান দেৰি অহা নাই। অন্যদিনাখন মই ঘৰৰ কাম কৰি শেষ নোহোৱাৰ আগতে তাই উপস্থিত হয়হিয়ে। আজিচোন দেখা দেখিয়ে নাই। অন্যদিনাখন দেৰি হ'লেও তাই মোক কৈ থৈ যায় কাইলৈ দেৰি হ'ব বুলি। কালি বাৰু কৈও থৈ যোৱা নাই, আহিব চাগে। বাচনখিনি ধুলেই বাৰু আজৰি হ'ব, বাকীখিনি চব কাম মই কৰি থোৱাই আছে। এই থকাৰ কাৰণেহে আমাৰ চব কাম সুবিধা হয়। এই যে নহ'লে কি হ'ব নহয়। দিনটো ক'ৰবাত যাওঁ বুলি ক'লেও এই ভৰসাতে গোটেই ঘৰখন এৰি থৈ যাব পাৰোঁ। তাইৰ ঘৰটো আকৌ অকলশৰীয়া নহয়, অকল মাকজনীহে আছে। সেইটো কাৰণে চাগে দেৰি হৈছে। কামবোৰ ভাল, সেইটো কাৰণে আৰু একো নকওঁ। বেচেৰীজনী পঢ়া শুনাটো অকণমান ভালেই আছিলে। ঘৰখনৰ যদি অৱস্থা ভাল হ'লহেঁতেন ধুনীয়াকৈ পঢ়ি মেলি চাকৰি এটা কৰি থাকিব পাৰিলেহেঁতেন। ঘৰৰ অৱস্থা বেয়া, উপায়ো নাই এতিয়া। সেইটো কাৰণে লোকৰ ঘৰত কাম কৰিব লগা হৈছে আৰু। বেচেৰীজনী দেউতাকে আমাৰ ঘৰত কাম কৰি কৰিয়ে ঢুকালে। এতিয়া আৰু মাকে জীয়েকেহে। বেয়াও লাগে, একো এটা ক'বও নোৱাৰোঁ। অ' মা, চাহকণ দিওঁতেনো আজি ইমান দেৰি কৰিছানে? ইমান খাবলৈ মন গৈ আছে, সোনকালে চাহ একাপ দিয়া না। হেৰৌ, তইচোন নিজেও বাকী ল'ব পাৰ চাহ একাপহে, কিনো ডাঙৰ কথাটো। চব কথা অকল মোকেই কবি যে, আমুকটো দিয়া তামুকটো দিয়া। এজনীচোন আজি 9টা বাজি গ'ল, ইমান টাইম অহা নাই। অন্যদিনাখনচোন বহুত সোনকালে আহে, আজিনো কি হ'ল তাই? তাই চাগে ঘৰত কিবা এটা দিগদাৰ হৈছে, নহ'লে তাই ইমান দেৰি নহাকৈ নাথাকে। তাই আহিলেই নহ'বা তোক চাহকাপ দিব। মোৰ ঘৰৰ কাম কৰিয়ে শেষ হোৱা নাই, তই পিনে চাহ খাওঁ খাওঁ কলিয়েই। আৰু অকণমান নিজেও বনাই কৰি খাবলৈ শিকিবি। পৰহিৰ পৰা কাপোৰকেইটাও পৰি আছে, সেইকেইটাও ধোৱা নাই। সেইকেইটা কাপোৰ ময়ে ধুবলৈ নাই পোৱা তাইক। তই কি সেইকেইটা কাপোৰ ধুই খাব নোৱাৰ নেকি? ইমান ডাঙৰ ছোৱালী হ'লি, নিজৰ কাপোৰকেইটা ধুই খাব নোৱাৰ কি ছোৱালী? বিয়া পাতিলে কি জুলিক লৈ যাবি নেকি তোৰ কাপোৰ ধুবলৈ? নিজৰ কাপোৰ নিজে ধুকে যা, তাই নুধুৱে। মই তাইক ধুবলৈ মানা কৰিছোঁ। তুমি অকণমান বেছিয়ে চিন্তা কৰা হৈছা জুলিলে। নাজানো আৰু তোমাক জুলিয়ে কি মুখ মাৰিলে। হ'ব, তই এতিয়া এডোখৰত মুখ যুঁজাই থাকিব নালাগে, আঁতৰ সমূহ চকুৰ আগৰ পৰা। ছোৱালীজনীয়ে এইখন ঘৰত কি কি কৰি থৈ যায় মইহে জানো। ইহঁতি ভিতৰত সোমাই থাকোঁতেই যায়। আজিলৈকে পাকঘৰৰ কামত এটাও সহায় কৰা নাই। জুলি নাথাকিলে যে মই কি কৰিলোহেঁতেন নহয়। ল'ৰাও 2 এদিনতে অহা কথা আছে নহয় আকৌ। তালৈও কিবা এটা বনাই থ'ব লাগিব, নহ'লে আকৌ মুখেই ফুলিব। এতিয়া এনেকুৱা কামবিলাকৰ পৰাই জুলিৰ পৰা সহায় পাওঁ। এহেঁতি আকৌ জুলিক অকল গালি দিয়াতে থাকে। অ' বৰমা, আজি আহোঁতে অকণমান দেৰি হ'ল, বেয়া নাপাব আৰু। মই বাৰু বেয়া পোৱা নাই। আমাৰ আকৌ ৰিংকিয়ে বকি আছে তোমাকো কিবা ক'লে মানে তাই, তুমি একো নক'বা দেই। নাই নাই, মই একো নকওঁ। মোৰ দেৰি হৈছে বুলি মই আজি গম পাইছোৱেই। মা ভাগৰ গাটো বৰ এটা ভাল নহয়, সেইটো কাৰণে মাক আকৌ খুৱাই বোৱাইহে আহিব পাৰিম। দেৰি হ'ল আৰু। মই আপোনাক ক'বলৈও পাহৰিলোঁ মাৰ লগত লাগি থাকোঁতে। হ'ব দিয়া, একো নাই বাৰু। এতিয়া যোৱাচোন, সেই বাচন এগাল আছে ধুই লোৱাগে। ৰাতিপুৱাই নহ'বা বাচনগাল ধুই নল'লে দিনটোলৈ মনটো ভালেই নালাগেচোন। সোনকালে যোৱা, ধুই আজৰি হৈ লোৱাগে আৰু। অকণমান সোনকালে আহিবলৈ চাবা। আমাৰ ঘৰত বুলিহে এনেকৈ দেৰিকৈ আহিব পাৰিছা। বেলেগত হোৱাহেঁতেন কাহানি বাই খেদন লগালেহেঁতেন। নহয় অ', মা ভাগৰ গাটো বেয়া যে, সেইটো কাৰণে মাক খুৱাই বোৱাই দিনটোলৈ বুলি ওলাই আহিছোঁ। নাজানো আৰু, তুমিহে জানিবা। তোমাৰ ঘৰততো আমি চাই থকাগে নাই। হ'ব আৰু দেই মাজনী, তাই আহিলে নহয়। কেলেনো তেনেকৈ কৈছ তাইক? মই কিবা এটা ক'লে তুমি প্ৰত্যেকটো কথাতে আগভেটি নধৰিবা। মই কৈছোঁ কমেই। হ'ব আৰু দেই, চবৰ ঘৰতে আকৌ সুবিধা অসুবিধাৰ কথা আছে নহয়। তইনো কেলে তেনেকৈ কৈছ? বাদ দেচোন, বৈ। মই সেইচব গম নাপাওঁ। পাহিহঁতৰ ঘৰত ছোৱালী এজনী আহে কাম কৰিবলৈ, ৰাতিপুৱা 8টাতে আহে, 5:30টাত ছুটি হয়। সেইবিলাকলৈ চাইতো এই বহুত আজাদিত আছে আমাৰ ঘৰত। হ'ব দিয়া, টাইমত আহিবলৈ চেষ্টা কৰিম কাইলৈৰ পৰা। হ'ব আৰু, তুমি চেষ্টা কৰালৈকে। মাজনী, হ'ব দে। তাইক এইবোৰ এতিয়া ইমান কথা শুনাই থাকিব নালাগে। তাই যে আকৌ ইমান কম পইচাত আমাৰ ঘৰত কাম কৰি আছে। বেলেগ ছোৱালী হোৱাহেঁতেন নকৰিলেহেঁতেন, এই বুলিহে কৰি আছে ঘৰখন চলাবৰ কাৰণে। ময়ো সেইটো কাৰণে ইমান বেছিকৈ কথা কৈ নাথাকোৱেই। বেয়াও লাগে, আগতে দেউতাকে আমাৰ ঘৰতে কাম কৰি গোটেই জীৱনটো কটালে। এতিয়া আৰু জীয়েকক এনেকৈ বেয়াকৈ ক'বলৈ বেয়া লাগে। সেইটো কাৰণে কৈছোঁ আকৌ, তই এইবোৰ কথা তাইক কৈ নাথাকিবি। যিকোনো কাম কৰা মানুহক কাম কৰা ভাগে থ'বা। ইমান মূৰৰ ওপৰত লাই দি থ'বলৈ দৰকাৰ নাই। চাবা কিন্তু, কাইলৈ পৰহিলৈ দাদা আহিব এইখন ঘৰলৈ। দাদাৰ লগত যাতে একো এটা নুশুনো আৰু। উফৰাম, হ'ব আৰু দে। মোতকৈ বেছি তোৰহে চিন্তা দেখোন। নহয়, এনেই মই কোৱা কথাবোৰ লাগি যায়। হ'ব, তই এতিয়া যাচোন, যায় এডোখৰ পৰা। মোৰ মূৰটো গৰম কৰি নাথাকিবি। বেছি ডাঙৰ ছোৱালীও নহয়, আমাৰ ইহঁততকৈ 2 এবছৰহে ডাঙৰ হ'ব। সেইটো কাৰণে কিছুমান কাম কৰিবলৈ ক'বলৈও বেয়া লাগে। পৰাপক্ষত কিছুমান কাম মই নিজেই কৰোঁ আৰু। টকা পইচাৰ অভাৱ কাৰণে কাম কৰিবলৈ ওলাই আহিছে বেচেৰীজনী। আমাৰ আকৌ এইবোৰে ওপৰতে পাইছোঁ যে, সেইটো কাৰণে একো কথা ভাবি নাচায়। মুঠতে কোনোবাই কিবা এটা কৰিলে মানে গালি দিব লাগে, সেইটোহে চিনি পায়। মোৰ বেয়া লাগে। মই ইমান টানকৈ কাকো কথা কৈ পোৱা নাই, আৰু নকওঁ দেই। ল'ৰা আজি ৰাতিকৈ পোৱাহি কথা আছে। কিনো কৰোঁ জানো। কিবা এটা বনাই থৈ যাবলৈহে ক'ব লাগিব। আমাৰ মাজনীয়ে আমাকে বেয়া পাব লাগিলে। লোকক মানে ইমান আশ দিয়ে নহয়, ক'বই নালাগে। মই এতিয়া অথনি জুলিক তেনেকৈ ক'লোঁ, এতিয়া তেওঁ তেনেকৈ ক'বলৈকে নিদিয়ে নহয়। কি দৰকাৰ কাম কৰা মানুহ এজনী কিমান মূৰৰ ওপৰত ঠাই ল'বলৈ? এনেকুৱা মানুহবিলাকে ইয়াতে খায়, ইয়াতে কাণ্ড কৰি দিব, তেনেকুৱা। সেইটো কাৰণে মই এনেকুৱা ছোৱালীবিলাকক বিশ্বাস নকৰোঁ, বিশেষকৈ লোকৰ ঘৰত কাম কৰা মানুহবিলাক। স্বভাৱ চৰিত্ৰ কথা বাৰু নকওঁৱেই। এইবিলাকৰ কথা ক'লে মানে এখন ৰামায়ণহে হ'ব। আজি অকণমান দাদাও আহিব নহয়, মনটো বিৰাট ভাল লাগি আছে।
2 বছৰৰ মূৰত দেখিম দাদাক। চাকৰি পোৱাৰ পৰা দাদা অহাই নাই নহয় ঘৰলৈ। এতিয়া ট্ৰেইনিং শেষ কৰি ছুটি দিছে, এতিয়া ঘৰলৈ আহিছে আৰু ভালেই লাগি আছে মনটো। দাদা আহিব যেতিয়া মীনাক্ষীও চাগে এনেও আমাৰ ঘৰলৈ পাক এটা মাৰিবই। মায়ে আকৌ বৰ এটা মীনাক্ষীক ভাল নাপায়। মীনাক্ষী বাৰু স্বভাৱবোৰো বেয়া। মীনাক্ষী আকৌ আমাৰ ঘৰলৈ আহিলে মাৰ লগত পাকঘৰত সোমাই কাম এটাও কৰি নিদিয়ে। মায়ে সেইটো কাৰণে তাইক বৰ এটা ভাল নাপায়। জুলিক যিমান ভাল পায় মায়ে চাগে মীনাক্ষীক সিমান ভালেই নাপায়। এতিয়া আকৌ দাদাই আকৌ ভাল পায় নহয়, কিনো কৰিব আৰু মায়ে, উপায়ো নাই, সেইটো কাৰণে আৰু মৰম কৰে আৰু। অ' মাতি ভিতৰতে সোমাইনো কি কৰি আছানো? ইমান মাতি আছো নহয়। মা কেনি গ'ল মা? দাদা আহিলি? আজি যে দিনটো তোলে ৱেইট কৰি কৰি মই এতিয়া একদম আমনি লাগি গৈছিলেগে। তাকে ভাবি আছো সিনো কেতিয়া আহে, সেইটো কাৰণে আকৌ আগফালৰ ৰুমটোতে ৰৈ আছো। তই নি ক'ব নালাগে হ'ব দে, মই বাৰু এনেই কৈছো। মোৰলে পিছে কি আনিছ তই? ৰচোন, ভিতৰ পোৱাহিয়ে নাই তই কি অনা কথা কলিয়েই। মই তাৰ পৰা একোৱে নানিলো, আৰু তাত একো নাপায় নহয়। যি ল'বলৈ আছে ইয়াতে লৈ ল'বি তই। চাবি আকৌ দাদা, মোতকে বেছি মীনাক্ষীক বেছিকে দিব নোৱাৰিবি তই। উফৰাম, হ'ব দে। তোৰ আৰু আপত্তিবোৰ যে নুগুছিল আৰু তেনেকুৱাই হৈ আছ একদম সৰু ছোৱালী নিচিনা। কি কৰি আছা অ? বাবা পালেহি? তোৰ কাৰণেকে অথনিৰ পৰা ৰৈ আছো নহয় জাননে। মোৰ এতিয়াহে শান্তি লাগিছে জাননে তোক দেখি। হয় নেকি মা? হ'ব দিয়া, এতিয়া আৰু এমাহমান তোমাৰ ওচৰতে থাকিম আৰু। শুনা, ময়ো কিন্তু আছো। দাদাকে অকল মৰম কৰি থাকিলে নহ'ব। তোকচোন সদায় পায়ে থাকোঁ। ককায়েৰে আকৌ এমাহৰ ছুটীতহে আহিছে, অকণমান এইকেইদিন ইয়াক বেছিকৈ মৰম কৰিম দে। বাবা ভাত পানী চব ৰেডি হৈ আছে, বৈ বৈ খাই লগে। ৰ'বা মা, হাত ভৰিকেইটা ধুই লওঁগে আকৌ, বাৰাগে বাৰু যোৱা। মা তুমি কিন্তু জুলিক ভাত পানী বাঢ়িবলৈ নক'বা আকৌ দেই। মই তাইৰ হাতে নাখাওঁ আকৌ, কৈ দিছোঁ। নাজানো আৰু তই তাইক কি ইমান বেয়া পাই আছ। মই কিন্তু তাইক একো বেয়াও নাপাওঁ, ভালেই ছোৱালীজনী। তইহে চাগে কিবা বেয়াকৈ ভাবি আছ। মই মুখ হাতকেইটা ধুই আহোঁগৈ ৰ'বা। আৰু ককাইৰ আগত যাই তাইৰ বদনামবোৰ গাই নাথাকিবি, বৰ ভাল নাপায়হি। হ'ব, মই জানো মোৰ দাদাৰ কথা। তুমি ইয়াত বেছিকৈ পেট পেটাব নালাগে থোৱা। নাজানো আৰু এই ছোৱালীজনীৰ কথা কেতিয়া কিনো ভাল হ'ব, অকল লোকৰ কথাকে গাই পাই থাকিব। নিজে কিমান ভাল কিমান বেয়া নেচায় আৰু। আনৰ কথা কওঁতে কওঁতে দিন নাযায় ৰাতি নাযায়। এতিয়া দুদিনমানৰ পিছত লোকৰ ঘৰত বোৱাৰী হ'বগৈ। এতিয়ালৈকে মানুহক ভাল পাবলৈ শিকাই নাই। নিজৰ বাদে কাকোৱে ভাল নাপায় নেকি জানো। ময়ো এনেকুৱা নহয়, বাপেকো নহয়চোন। এনো ক'ৰবাত এইবোৰ কাৰোবাক বেয়া পোৱা ভাল পোৱা, কাৰোবাক ঘিণ কৰা এইবোৰ শিকিলে। মই কিন্তু জুলিক ইমান বেয়া নাপাওঁ। জুলি বহুত ভাল ছোৱালী। ইহঁত দুটাই কেনেবাকৈ যদি কথাও পাতে পাতক, মই বেয়া নাপাওঁ। অন্ততঃ ঘৰখন ধৰি খাব পাৰিব ইয়াৰ লগত। মীনাক্ষী ছোৱালীজনী মই বাৰু ইমান এটা ভাল নাপাওঁ। আমাৰ বাবা ভাগো ভাল পোৱা ছোৱালীজনীৰ কথা কৈছোঁ। কেতিয়াবা আমাৰ ঘৰত থকাকৈ আহিলে মোক কামত সহায় এটা কৰি নিদিয়ে। এনেকৈ আৰু কেনেকৈ হ'ব? ময়োনো কিমান দিন জীয়াই থাকিম। তাই এখন ঘৰত কাম কাজ অলপ কৰা দেখুৱালেহে মোৰ মনটো ভাল লাগে। তাইৰ মতি গতিবোৰেই ভাল দেখোঁ মই। জীয়ৰী ছোৱালী যেতিয়া অকণমান কাম বন কৰি মোক ভাল লগাই থাকিলেহে মোৰ মনটো ভাল লাগিব। যাওঁ পাকঘৰলৈ। ল'ৰাটো আকৌ ভোকে পিয়াহে আহিছে, ভাতকেইটা বাঢ়ি দিওঁগৈ পাই। ৰাতিপুৱাই আহিলে কামলৈ। তাইকনো এতিয়া কোনে থ'বগৈ ইমান ৰাতিখন? ময়ো থ'বগৈ নোৱাৰোঁ। আমাৰ বাবাকে পঠিয়াই দিওঁ নেকি তাইক থ'বলৈ। বেচেৰী মাকজনীও আকৌ গা চা বেয়া হৈ থাকে নহয়। নহ'লেতো আৰু আজি থাকিবলৈকে ক'লোহেঁতেন বাৰু। মাকজনীৰ কাৰণেই তাইক পঠিয়াই দিব লাগিব। বাবাকে কৈ দিওঁ আৰু। বাবা জুলিক নহ'বা তয়ে থৈ আহগে যা। বেচেৰীজনী মাক ঘৰত অকলে থাকে নহয়। তাইনো এতিয়া কেনেকৈ যাব ইমান ৰাতিখন, সেইটো কাৰণে তাইক থৈ আহগৈ যা। ৰ'বাচোন মা, এই ঘৰ ক'তনো? উঠনিৰ পৰা লাগি ভাগি আছে, মই সুধিবলৈহে সময় পোৱা নাই। তই পাহৰিলি কেলে আমাৰ ঘৰত আগতে যে কাম কৰিছিল হৰি বৰ্তাৰ ছোৱালী। হয় নেকি? বহুত ডাঙৰ হৈ গ'লচোন তাই। আকৌ এতিয়া মাক ঘৰত বেমাৰী। আগতে পঢ়া শুনাত ভাল আছিলে, এতিয়া আকৌ মাকেও কাম কৰিব নোৱাৰা হ'ল যে, সেইটো কাৰণে আমাৰ ঘৰতে থাকে আৰু দিনটো কাম বন কৰি মেলি। ভালেই কৰিছে দিয়া। মই বাৰু তাইক অকণমান আগবঢ়াই থৈ আহিমগৈ দিয়া। হেৰি নহয় মা, কাইলৈ আমাৰ ঘৰলৈ মীনাক্ষী অহা কথা আছে। কি কৰোঁনো? মাতি দিবি। মই আকৌ এতিয়া নালাগে বুলি নকওঁ আৰু, তোৰ মনৰ ইচ্ছাহে। তাই আকৌ আহোঁকেই আছে। মই কৈছোঁ মই যোৱাৰ পাছত যাবা বুলি, সেইটো কাৰণে তাই আহিব কাইলৈ। দুদিনমান থকাকৈ আহিব চাগে মা। আহিলে আহক, মই বেয়া নাপাওঁ। কিন্তু কাম বনত অকণমান সহায় কৰিবলৈ কবি দেই। ভিতৰতে সোমাই থকা স্বভাৱটো মই একদম ভাল নাপাওঁ। ভনীয়েৰকো এইকেইদিন বকিছোঁহে, সদায় সদায় তাই কাপোৰ কানি জুলিয়ে ধুই থাকে। জুলি কেইদিনমান যেনিবা নাহিলে, তেতিয়া কি কৰিব তাই? এইকেইদিন তাই ধুইছে কাপোৰ। এইবোৰ ছোৱালী মানুহৰ স্বভাৱ নহয়। মই কিন্তু জুলিৰ কিছুমান স্বভাৱ বৰ ভাল পাওঁ। বৰমা মই যাওঁ। যাবলৈ হ'লেই নহয়। আমাৰ বাবাই তোমাক থৈ আহিবগৈ। মই এতিয়া নাযাওঁগৈ আৰু। হ'ব বৰমা, ঘৰ পালেগৈ হ'ল আৰু। কাইলৈ আকৌ সোনকালে আহিবা দেই, কাম ধেৰ আছে কৰিবলৈ। হ'ব মই মাক ভাত পানীকেইটা দি পিনে সোনকালে ওলাবলৈ চেষ্টা কৰিম। মায়ে কিন্তু তোমাৰ বৰ প্ৰশংসা কৰিছে আকৌ দেই। এনেই কিন্তু মই আজিলৈকে মাৰ মুখত বেলেগৰ প্ৰশংসা কেতিয়াও শুনা নাই। তোমাৰ কথা যিমানহে মায়ে প্ৰশংসা কৰিছে, অহা পৰা মাত্ৰ জুলি জুলি জুলি।
হয় নেকি? অ' মামা, মই পিছে ইয়াত এতিয়া লেকচাৰ মাৰি থাকিলে দেৰিয়ে হ'বগৈ। মই যাওঁ। যোৱা যোৱা। পঠিয়াই দিছোঁ ইহঁত দুটাক। কেনেবাকৈ মনটো মিলে যদিও মিলক, ভালেই পাম জুলিক এখন ঘৰলৈ বোৱাৰী কৰি আনি থ'বলৈ পালে। কামতো সহায় হ'ব। ইমান ভাল কথাই বতৰাই ছোৱালীজনী। পঢ়া শুনা নহ'ল কি হ'ল, চব কামতেই ভাল। অন্ততঃ মীনাক্ষীতকৈ ভাল। মীনাক্ষীটো কাপোৰ কানিও গত নাই। আমাৰ যদিও কেনেকুৱা যে ছোৱালীজনী পালেগৈ নহয়। সঁচাকে দেই, জুলিৰ তাত কিন্তু বেলেগ এটা এট্ৰেকশ্যন আছে। প্ৰথম দিনাখনেইচোন ভাল লাগিছে তাইৰ লগত কথা পাতি। সময়ে সময়ে যোগাৰ দিয়া, সময়ে সময়ে কি খাব কি নাখাব সুধি থকা একমাত্ৰ মা আৰু জুলিৰ বাদে আৰু কোনেও আজিলৈকে মোক সোধা নাই। মীনাক্ষী আহিলে মানে আমাৰ ঘৰলৈ মীনাক্ষীয়েও মোক ইমানখিনি কথা সুধি নাথাকে। জুলিৰ বাৰু মুখখনো বৰ মৰম লগা। এতিয়াচোন কিবা মীনাক্ষীতকৈ মোক জুলিকহে ভাল লাগিবলৈ ধৰিছে। মীনাক্ষীতকৈ আগতহে পাব লাগিছিলে। মই যিটো কথা ভাবি আছোঁ, মায়েও কিজানি চাগে সেই একেটা কথাই ভাবি আছে। মীনাক্ষী, তুমি ইয়াত যে ফোন এটা নকৰিলা কিয়? তোমাৰ আগতে ফোনটো চেক কৰা। মই তোমাক 100 বাৰতকৈ ওপৰত ফোন কৰিছোঁ। আৰু তুমি ঘৰলৈ আহিলে মানে মানুহটো কেলৈ এনেকুৱা হৈ যায় মই ভাবি নাপাওঁ। অকল নিজক চিনি পোৱা। তুমি যদি অকল নিজকে চিনি পাবলৈ হয় মোক কিয় ভাল পাইছিলা হা? আৰে ৰ'বা, মোকো কথা ক'বলৈ সুবিধাটো দিয়া। আৰু তুমি এইবোৰ কি পিন্ধি আহিছা বাৰু? মই তোমাক কওঁৱেইচোন আমাৰ ঘৰলৈ আহিলে ভালকৈ কাপোৰ এসাঁজ পিন্ধি আহিবা বুলি, চুইজাৰ টুইজাৰ। এনেকৈনো বাৰু আহে নেকি মানুহ? মইনো কি বেয়াকৈ আহিছোঁ? আজিকালি আকৌ মানুহ এনেকেই থাকে। আজিকালি মডাৰ্ণ যুগ জানানে? মাৰক কৈ দিবা। হৈছে আৰু তোমাক নানোতেই এনেকুৱা কথা ক'বলৈ ধৰিলে। আনিলেতো চাগে মাহঁতক উলিয়াই দিবা। বাদ দিয়া হিচাপ। আজি পাৰ্টি এটা আছে, ওলাবা। ঘৰৰ ভাত সাজ খাবলৈ ইমান দূৰৰ পৰা ঢাপলি মেলি আহিছোঁ। মই সেইবোৰ পাৰ্টি চাৰ্টি খাবলৈ যাবলৈ নোৱাৰোঁ দেই। আহিছিলানো কিয় তেতিয়া? মইচোন তোমাক তেতিয়াই ফোনত কৈ থৈছিলোঁ যে এইবাৰ ঘৰলৈ আহিলে আমি পাৰ্টি দুটামান কৰিমগৈ বুলি। কিন্তু এতিয়া কি হ'ল? ঘৰলৈ আহি যোৱা মাত্ৰ তুমি চববোৰ পাহৰি যোৱা। তাত থাকিলেই ভাল। যিমান হেঁপাহত এইখন ঘৰলৈ আহিছোঁ, তোমাক লগ পোৱা মাত্ৰ মোৰ মাথাটোহে বেয়া হৈছে। কি এনি টাইম পাৰ্টিকে থাকা? মই নোৱাৰোঁ যাব। আৰু এই অতি সোনকালে মোৰ চকুৰ আগৰ পৰা এই কাপোৰযোৰ সলোৱাগৈচোন যোৱা। মই আৰু বেলেগ কাপোৰ অনা নাই। মই নোৱাৰোঁ। কিয়? ভণ্টিৰ ভাগৰ কাপোৰ আছে নহয়, তাইৰ ভাগৰকে পিন্ধাগে। মই নোৱাৰোঁ। আৰু সেইজনী ভাগতো আৰু নোখোজোঁ। যেনেকুৱাহে কৰি থাকিব, দেখিবই নোৱাৰে মোক তোমাৰ ভনীয়েৰে। তুমি এতিয়া এইবোৰ পিন্ধি আহিছা, মায়ে এতিয়া মুখে বকিব গম পাইছানে? তোমাক একো ক'ব নোৱাৰে নহয়। এষাৰ কথা শুনাতকৈ অকণমাননো ভালকৈ আহিলে কি হয়নো? তোমাৰ প্ৰব্লেমটো ক'ত মানে কোৱাচোন? বাদ দিয়া। সেইবোৰ এতিয়া তৰ্ক কৰি থাকিবলৈ সময় নাই। অঁ, মীনাক্ষীচোন। কেতিয়া আহিলা? অলপ আগতে পাইছোঁহি। মীনাক্ষী, কথা এটা কওঁ, বেয়া নাপাবা। আমাৰ গাঁৱলীয়া সমাজত এনেকুৱা কাপোৰ নচলে। আৰু তুমিতো আমাৰ ঘৰৰ হ'বলগীয়া বোৱাৰী ন? আমাৰ ঘৰলৈ এইবোৰ কাপোৰ পিন্ধি নাহিবা। মই তোমাক ডাইৰেক্ট কৈ দিছোঁ। বেয়া পালেও পোৱা, উপায় নাই আৰু। আপোনালোকৰ পৰাও দেই, উপায় নাই আৰু। ইয়ালৈ আহিলে মানে কিবা এষাৰ নহয় কিবা এষাৰ কথা শুনায়েই আৰু আপুনি। তুমি যেনেকৈ আহা মায়ে ক'বই আকৌ। ময়ে কৈছোঁ আৰু তোমাক। ৰণ, এতিয়াৰ পৰাই মই মাৰ কথা এইবোৰ শুনি থাকিব, সহ্য কৰি থাকিব নোৱাৰোঁ। মই এতিয়াই তোমাক কৈ দিছোঁ। হয় নেকি? এইখন ঘৰত মায়ে সৰবে সৰবা। মায়ে যিটোকে কয় সেইটোৱে হ'ব লাগিব। আৰু এতিয়া নালাগে, পাছতো মাৰ কথাই শুনিব লাগিব এইখন ঘৰত। তুমি যদি নোৱাৰা, মই আৰু নাজানো আৰু। মই ইমান লোকৰ তলত থাকিবলৈ নাই। তেতিয়াহ'লে তুমি এইখন ঘৰৰ পৰা যাব পাৰা। ভণ্টি, অ' ভণ্টি, এজনী ক'ত গ'ল আকৌ? সেইদিনাখনেই চাৰ্ট এটা আৰু পেণ্ট এটা ধুবলৈ দিলোঁ। ধুলে নে নধুলে, ক'তনো থৈছে জানো, বিচাৰিয়ে পোৱা নাই। কি হ'ল? ইমান যে চিঞৰ বাখৰ কৰি আছ, কি হ'লনো? সেইদিনা যে ধুবলৈ দিছিলোঁ, ক'ত থলি? কি ধুবলৈ দিছিলি তই? ৰাম, ইমান সৰু পৰাই কথা পাহৰিলে কেনেকৈ হ'ব? কেলৈ মই চাৰ্ট এটা আৰু পেণ্ট এটা তোক ধুবলৈ দিয়া নাছিলোঁ? অ' দাদা, নুধুলোঁ নহয় মই। কি যে ছোৱালী আৰু দেই। আজি মই ইম্পৰ্টেণ্ট মিটিং এখনলৈ যাম বুলি ভাবিছিলোঁ। তই বাৰু সেইকেইটা কামো কৰি থ'ব নোৱাৰ নে কি ভণ্টি বাৰু তই সঁচাকৈ? আপোনাৰ চাৰ্ট পেণ্টকেইটা মই ধুই থৈছোঁ। মাৰ ভাগৰ গডৰেজতে সোমাই থৈছোঁ। জুলি, হ'ব দিয়া, ভালেই কৰিলা দেই ধুই থলা। নহ'লে বাৰু আজি মই কি পিন্ধি গ'লোহেঁতেন? ভণ্টি, কিছুমান কাম জুলিৰ পৰা শিকিবি। কিছুমান কামত দাদাক ইমান ভুলাবলৈ নালাগে। আমাৰ দাদাটো অকৰা মকৰা পাইছা বুলি আমি অকৰা মকৰা নহয়। তুমি ক'লেই নহ'ব নহয়। এইখন ঘৰত মই কাম কৰোঁ। গতিকে সকলোৰে কামবোৰ চোৱা চিতাটো মোৰ দায়িত্ব। এইজনী মুখখন বৰ বাঢ়িছে। অ' মা, মই কথা এটা ভাবিছোঁ। তুমি বা কি ভাবা গম নাপাওঁ। মই তোমাক কথা এটা ক'ম বুলি ভাবি আছোঁ বহুত দিনৰ পৰা। কিনো কি কথা ক'ম বুলি ভাবি আছ তইহে জান দেই। ক মোৰ দেৰি হৈছে হ'লে। মা, জুলিক যদি মই একেবাৰে নিজৰ কৰি লওঁ, তোমাৰ কিবা আপত্তি আছে নেকি? কি কথা ক? এইষাৰ কথা মোৰ একদম মনৰ কথাষাৰ কৈছ পাই তই। মা, মোৰ তাইক কিয় ভাল লাগিছে জানা? তোমাৰ নিচিনাকৈ জুলিয়ে যে মোক ইমান কেয়াৰ লয়, মোৰ সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। আনকি মোৰ নিজৰ ভণ্টিজনীও মোক তেনেকৈ কেয়াৰ নলয় নেকি? ভনীয়েৰে আকৌ এইবোৰ কথাত সন্মত নহয় আকৌ। তাই সন্মত নহ'লেও নাই দিয়া মা। তাইকটো এদিন এনেও বেলেগ এখন ঘৰলৈ উলিয়াই দিবই লাগিব।
তুমি আৰু তাইহে থাকিবা। তোমালোক দুজনীয়ে সুখত থাকিলে ময়ে সুখী আৰু। তই যি ভাল দেখো তাকে কৰ, মই তোক বাধা নিদিওঁ। মই সকলো ফালৰ পৰা চালি জাৰি চাইছোঁ। মীনাক্ষীৰতো 1%ও তাইৰ গাত গুণ নাই তেনেকুৱা। আৰু কি জানানে মা, মই যে ক'ৰবাত যাম বুলি ক'লে তাই ইমান সোনকালে আহি ভাত পানীকেইটা ৰান্ধি মোৰ মুখৰ আগত দিয়ে। মোৰ বৰ ভাল লাগে সেইবোৰ স্বভাৱ। আগতে তুমি কৰিছিলা তেনেকুৱা, এতিয়া আকৌ তাই আমাৰ ঘৰত কাম কৰিবলৈ অহা পা তাই যে কৰে, সেইটো কাৰণে মোৰ কিবা এটা নিজৰ আপোন আপোন লাগি আছে। আৰু মীনাক্ষীয়ে তোমাক যেনেকুৱা কথা ক'লে, তাইচোন সঁচাকৈয়ে বেলেগ। মই সেইটোকেই বুজাবলৈ যাওঁ, ভনীয়ে বুজিয়ে নাপায়। চাকৰ বুলি কয়, কয় কি লোকৰ ঘৰত চাকৰ কৰা মানুহৰনো কি আছেনো, পঢ়া শুনা নাই তেনেকৈ বুলি গালি দিয়ে। সেইটো কাৰণে মই ইমান কথা আগবঢ়াবলৈ যোৱা নাছিলোঁ, কিন্তু এতিয়া তই কৈছ যেতিয়া মই আগবাঢ়িবলৈ বিচাৰোঁ। মা, তাই বা আকৌ কি কয় তাইকো সুধি লোৱা। জুলি, অ' জুলি, এইফালে আহাচোন। বৰমা মাতিছিলে, মই পাকঘৰত ৰুটি কেইটামান বনাই আছিলোঁ। জুলি কওকচোন। হ'ব আৰু দিয়া, এতিয়াবা তুমি মোক বৰমা বৰমা মাতি থাকিব নালাগে, মা বুলিয়ে মাতিবা। কিন্তু কেনেকৈনো কওঁনো, সদায়চোন মই বৰমা বুলিয়ে মাতি থাকোঁ আপোনাক। ৰ'বা, কথা ডাঙৰেই। আমাৰ আকৌ বাবাই মাক পচন্দ কৰিছে, এতিয়া আৰু তুমি কি কোৱা? বৰমা, মই এইবোৰ কথা ভবা নাই, আৰু এইবোৰ কথা আপোনালোকৰ মাজনীয়ে গম পালে মোক কিমান যে কি ক'ব, ময়ে ফচালোঁ বুলি ক'ব। তুমি তাইৰ কথা ভাবিবলৈ দৰকাৰ নাই। মই তাইক কেনেকৈ মেনেজ কৰিব লাগে মই জানো নহয়। মোৰ পিনৰ পৰা বাৰু একো ক'বলগীয়া নাই, মা আকৌ ঘৰত অকলশৰীয়া হ'ব নহয়। তুমি মাৰ কথা চিন্তা কৰিব নালাগে নহয়। আমাৰ ইমান ডাঙৰ ঘৰখনত মাৰ কাৰণে অকণমান জেগা ওলাব দিয়া, আৰু তুমি ইচ্ছা কৰিলে মাক ইয়াতো ৰাখিব পাৰিবা। হয় দিয়া, ইয়াতে ৰাখিবা, কিন্তু কথাটো আছে। মই জানানে তোমাক এইষাৰ কথা কম কম বুলি সদায় ভাবোঁ, কিন্তু তুমি বেয়া পোৱা বুলি নকওঁ। কিন্তু এতিয়া বাবাইও যিহেতু ক'লেই, সেইটো কাৰণে মই তোমাক ক'বলৈ সাহস কৰিছোঁ। আৰু আমাৰ ঘৰত তোমাৰ নিচিনা বোৱাৰী এজনী বৰ প্ৰয়োজন জানা। সোনকালে কথাবোৰ আগবঢ়োৱাৰহে কথা আৰু তেতিয়া। আপোনালোকে যি ভাল দেখে তাকেই কৰক, আৰু মোৰ ক'বলগীয়া একো নাই।